কাকজান কমাৰখাটোৱালত চুফীবাদ দৰ্শনৰ আধ্যাত্মিক চৰ্চা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন। কাকজান কমাৰখাটোৱালৰ এক চুফীবাদী আধ্যাত্মিকৰ অনুষ্ঠান আজি চুফীবাদী তালিমখানাৰ যি প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰিছে দিনজোৰা কাৰ্যসূচীৰে, আৰু ইয়াত আমি দেখিছোঁ যে পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছে। মই পোনপ্ৰথমতে ইয়াৰ যিগৰাকী উপসভাপতি আছে মই তেওঁৰ ওচৰলৈ অকণমান যাবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে আজি ইমান ধুনীয়াকৈ এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানটো যি আচলতে চুফীবাদৰ বিষয়ে যদি পোনপ্ৰথমতে অকণমান কৈ দিয়ে। হয়, আমাৰ এই অনুষ্ঠানখন আমি 2022 চনতে প্ৰতিষ্ঠা কৰিছিলোঁ। তেতিয়া আমাৰ নিচেই নগণ্য সংখ্যক ব্যক্তিয়ে আছিল, কিন্তু অন্যান্য ঠাইৰ পৰা আমাৰ লগত বহুতে সহযোগ কৰাত আমাৰ বৰ্তমান সমাজখন অলপ বহল হোৱাত আমি যিখিনি অনুষ্ঠান কৰিব লাগে, যিখিনি কৰিলে মানুহৰ উন্নতি হয়, তো তেনেকুৱাখিনি কৰিবলৈকে আমি আগবাঢ়ি আহিলোঁ। গতিকে আজিৰ পিৰিয়ডত আমি এই অনুষ্ঠানখন প্ৰতিষ্ঠা কৰা প্ৰায় 4 বছৰ হ'ল। 26 জানুৱাৰী যিটো গণতন্ত্ৰ দিৱস, সেইটোৰ পৰা আৰম্ভ কৰিয়ে আমি আজিলৈকে কৰি আছোঁ, কাৰণ গণতন্ত্ৰ দিৱসো পালন কৰা হৈছে। আৰু লগতে দুই এষাৰ ৰাজহুৱা কিছুমান কথা আছে, যিখিনি আজি সম্প্ৰীতি শব্দটো যিটো আছে হিন্দু আৰু মুছলিম, কিন্তু আজিৰ দেশখনত যিখিনি আমি দেখি আছোঁ সেইখিনিৰ পৰাও হিন্দু মুছলমান প্ৰায় শুনি থাকোঁ। গতিকে এনেকুৱা কিছুমান বিভেদ, সেইবোৰ আজি ধৰ্মগুৰুসকলে, শংকৰদেৱে হওক, তাই আজান ফকীৰেই হওক, কিন্তু তেওঁলোকে কিছুমান কথা লিপিবদ্ধ কৰি থৈ গৈছিলে। তাৰে আমাৰ ইছলাম ধৰ্মৰ তত্ত্বগধুৰ কথা আজান ফকীৰে কৈছিলে, মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভেদভাৱ নাই। অৰ্থাৎ সেই ভেদভাৱটো কোনো ধৰ্মৰ লগত ভেদভাৱ ৰখা নাছিলে, কোনো জাতিৰ লগত ৰখা নাছিলে। কিন্তু সেই শব্দটো আমি এনেই মুখেৰেহে কৈ আছোঁ নে ভিতৰৰ পৰা মানি লৈছোঁ, সেই বস্তুটোকে বুজিবলৈ আমি এই অনুষ্ঠানখন ইয়াত আগুৱাই নি আছোঁ। এই শব্দটো হ'ল কি, যিটো চুফীবাদ বুলি কোৱা হৈছে, এইটো আৰবী বা উৰ্দু শব্দহে, কিন্তু ইয়াৰ মূলতে অসমত অসমীয়া ভাষা আহিলে যিটো আধ্যাত্মিক শব্দটো আছে যে, গতিকে ইয়াত আধ্যাত্মিকতাটোহে আমি চৰ্চা কৰোঁ। গতিকে বহু লোকে ইয়াত আধ্যাত্মিকতাটো বুজি পেলাই বহুখিনি আগবাঢ়িছে। আধ্যাত্মিকতাটো এনেধৰণেই আগবাঢ়িছে, কাৰো অন্যায় নকৰা, কাকো বেয়া নেদেখা, যেনেকৈ সকলোৱে এজনেই, হিন্দু হওক মুছলমান হওক, পৃথিৱীত মানৱ গোষ্ঠী যে এক, সেইটো আজি মহাপুৰুষসকলেও দেখুৱাই গৈছে, আৰু আমিও সেই তাকেই বুজিব চেষ্টা কৰিছোঁ। গতিকে আমাৰ লগতে আৰু 10জনে সেই শব্দটো ভাল পাই বুজিবলৈ চেষ্টা কৰিছে, আগুৱাই আহিছে। গতিকে আমি সেইখিনি আজি আজান ফকীৰে ৰচনা কৰা যিবিলাক জিকিৰ, জাৰি, এনেকুৱা কথাবিলাক আমাৰ ইয়াত বৰ্তমানে পৰিচালনা হৈ আছে, আৰু আমি সেইখিনি অধ্যয়নৰ মাজত নিছোঁ, আৰু তাত সকলোখিনি আধ্যাত্মিকতাই আছে। আৰু এতিয়া আমি সেই জিকিৰ যিখিনি আজান ফকীৰে ৰচনা কৰি গৈছিলে, সেইখিনি জিকিৰ আমি ইয়াত পৰিধান কৰিছোঁ। আমাৰ এটা চুফীবাদ সম্পৰ্কত বিশেষকৈ মোৰ বিষয়টো মই ক'ব বিচাৰোঁ। মই আজি প্ৰায় 1980 চনত এজন চুফী সাধকক লগ পাইছিলোঁ। তেখেতক মই এটা কথা সুধিছিলোঁ যে, বাবা আপুনি মোক এটা বস্তু বুজাই দিয়ক, চুফী কাক কয়? এই বস্তুটো শুনি আছোঁ, গতিকে আপুনি বুজাই দিয়কচোন, তেতিয়া বুজিলে মই যথেষ্ট সুখী হ'ম, বা মই আনক হ'লেও ক'ব পাৰিম কথাটো। তেতিয়া তেখেতে ক'লে, চুফী তুমি কি বুজিবা? চুফী বুজাটো ইমান সম্ভৱ নহয়, আধ্যাত্মিকতাটো ইমান সহজতে বুজি নাপায়। কিয়নো যেনেদৰে জুই, পানী, মাটি, বতাহ, এই 4টা বস্তুৱেই জগতখন আল্লাহ বা ভগৱানে সৃষ্টি কৰিছে। গতিকে তোমাক বা মোকো এই 4টা বস্তু সংযোগ কৰি পেলাই সৃষ্টি কৰিছে। আজি তুমি খোজকাঢ়ি গৈ আছা, তোমাক অকণমান বতাহ তোমাৰ ভিতৰত থকাৰ কাৰণেহে তুমি যাব পাৰিছা। যদি বতাহকণ ওলাই দিয়ে তুমি পাৰিবা নেকি? বোলো মই নোৱাৰোঁ। তেতিয়াহ'লে তুমি বুজিবলৈ চেষ্টা কৰা। চুফী সেই শব্দটোকে কয়, যিদিনা তুমি বুজি পাবা, তেতিয়া আন কোনো মানুহক তুমি ঘিণ নকৰা, কাৰো অন্যায় নকৰা। আৰু এটা কথা তুমি মনত ৰাখিবা, তুমি সদায় খোজকাঢ়ি গৈ থাকোঁতে এইটো লক্ষ্য কৰিবা, য'তেই নোযোৱা, যে মোৰ পৰা কোনোবাই অসুবিধা পাইছে নেকি। যদি সেই ভাৱটো তোমাৰ মনত থাকে, তেতিয়া সদায় তুমি খুব মনে মনে তললৈ মূৰ কৰিয়ে যাবা, যাতে কোনো অসুবিধা নাপায়। আচল চুফী হ'ল মৌনতা পালন কৰা। গতিকে আমি বেয়াবিলাকৰ পৰা সদায় দূৰ হৈ যাতে ভালটো
সমাজক দেখুৱাব পাৰোঁ আৰু সমাজেও যাতে আগুৱাই যাব পাৰে। যিসকল ব্যক্তিয়ে সত্যটোক মানিব, শুদ্ধটোক মানিব বা বিচাৰিয়ে আছে, গতিকে সেইটো এই চুফিবাদত পোৱা যায়। সেইকাৰণে মই এই অনুষ্ঠানখনত প্ৰায়খিনি আজি 2022 চনৰ পৰা আমাৰ সেইখিনি কথাই সদায় চৰ্চা হৈ আছে। বহু মানুহ উপকৃত হৈছে ইয়াৰ পৰা। গতিকে উপকৃত হোৱা ব্যক্তিসকলো ইয়াতে বৰ্তমান আছে। আমাৰ এই এৰিয়াটোত কোনো মানুহে আজিলৈকে ক'ব নোৱাৰে, মোৰ ঘৰো এইখিনিৰ পৰা প্ৰায় 2 কিলোমিটাৰ যাব লাগে, কিন্তু ইয়াত কোনো মানুহে ক'ব নোৱাৰে আজিলৈকে মোৰ পৰা কোনোবাই কিবা অসুবিধা পাইছে। গতিকে সেই অসুবিধা নোপোৱাটো যাতে প্ৰতিজন ব্যক্তিৰ পৰাই তেনে যাতে কোনো অসুবিধা নাপায়, তেনেকুৱাই হ'ল আমাৰ চুফিবাদৰ মূল লক্ষ্য। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। তেখেতে খুব সুন্দৰভাৱে আচলতে এই চুফিবাদৰ বিষয়ে ব্যাখ্যা কৰিলে। বিশেষকৈ তেখেতে মূলতে উল্লেখ কৰিছে যে যি ইয়াত হিন্দু মুছলমানৰ যি সম্প্ৰীতিৰ এনাজৰীডাল খুব সুন্দৰকৈ এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে ৰাখিছে। আৰু এগৰাকী ব্যক্তি আছে, আপোনালোকে যি আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলে, আজি কেনেকুৱা ধৰণেৰে অনুষ্ঠানটো অনুষ্ঠিত কৰিলে তাৰ বিষয়ে যদি অকণমান। হয়, আমি আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ ওপৰত লক্ষ্য ৰাখি আমি আমাৰ অনুষ্ঠানটোৰ পৰা যাতে সমাজ কল্যাণ হয়, তাৰ কাৰণে আমি আজি বিনামূলীয়া চিকিৎসা শিবিৰ এটা আয়োজন কৰিলোঁ, যি দ্বাৰা আজি 64 গৰাকী ৰোগী আহি পেলাই আমাৰ ইয়াত চিকিৎসা ল'লে। বিভিন্ন ধৰণৰ বিনামূলীয়া তাকো দৰৱ বিতৰণ কৰা হৈছে, গোটেইখিনি দিয়া হৈছে ডক্তৰৰ তত্বাৱধানত। তো আমাৰ এইটোৱে লক্ষ্য আমাৰ অনুষ্ঠানৰ, যাতে মানুহৰ আত্মাৰ কল্যাণ হওক আৰু আমাৰ অনুষ্ঠানৰ যোগেদি অঞ্চলটো কল্যাণ হওক। আৰু তাৰ প্ৰক্ৰিয়াৰ মাজেদি কণ কণ ল'ৰা ছোৱালীৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিলোঁ, লগতে খেল ধেমালি আয়োজন কৰিছোঁ। আৰু ভৱিষ্যতলৈ ঠিক তেনেদৰে আমি অনুপ্ৰেৰণা মোতাবিক আমি যাতে আৰু যাতে জনকল্যাণমূলক আমি কাম হাতত ল'ব পাৰোঁ, তাৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখিম। হয়, ধন্যবাদ জনাইছোঁ। ইয়াত আমি দেখিছোঁ যে বহু গণ্যমান্য ব্যক্তি আছে, বিশিষ্ট ব্যক্তি আছে, স্থানীয় ব্যক্তিসকল আছে। আমি সকলোৰে যিহেতু মতামত ল'বলৈ নোৱাৰিম, তথাপিও আৰু এগৰাকী বাইদেউ আছে। আপোনালোকে দিনজোৰা আজি ব্যস্ততা, অকণমান অনুভৱটো। হয়, আজি অনুভৱ মানে ক'বলৈ গ'লে ভাল লাগিছে। মই অনুষ্ঠান প্ৰতিষ্ঠা হোৱাৰ পৰা ইয়াত জড়িত হৈ আছোঁ আৰু আজিৰ দিনটো খুবেই ভাল লাগিছে। ৰাতিপুৱাৰ পৰা পতাকা তোলাৰ পৰা বৰ্তমানলৈকে আমাৰ খেল ধেমালিও হ'ল, ডক্টৰৰ চিকিৎসা, বিনামূলীয়া চিকিৎসা হ'ল। এতিয়া আৰু ইয়াত প্ৰগ্ৰেম আৰু আছে। হয়, গধূলিলৈকে হ'ব আৰু। হয়, ধন্যবাদ জনাইছোঁ। আমি ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াত যিখন স্থানীয় বিদ্যালয় আছে তাৰ আচাৰ্যগৰাকী আছে। মই অকণমান তেখেতেও আহিছে, অকণমান। নমস্কাৰ। মই আজি চুফিবাদী অনুষ্ঠানলৈ মোৰ বঁটা বিতৰণী সভালৈ নিমন্ত্ৰণ কৰিছে, মই আহি পাইছোঁহি। ভাল লাগিছে। ইতিমধ্যে কৈ গৈছে, মই দেখিবলৈ পাইছোঁ যে যথেষ্ট সংখ্যক ৰাইজ আহি উপকৃত হৈছে। আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচীত মই দেখিবলৈ পাইছোঁ খেল ধেমালি, চিকিৎসা সেৱা এইখিনি হৈ গৈছে। বৰ সুন্দৰ পদক্ষেপ। এনেকুৱা এটা অনুষ্ঠান আমি বিচাৰোঁ, ৰাইজেও বিচাৰে। আমি এনেকুৱা অনুষ্ঠানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। জগততে